এখন গাড়ী আপোনালোকে চাব পাৰে এচি গ'ল আপোনাৰ ডিজেল গাড়ী 2021 গাড়ী এখন গাড়ী আমি ভিডিঅ' বনাইছিলোঁ ভিডিঅ' বনোৱাৰ পিছত গ্ৰাহকে চালে গাড়ী পচন্দ কৰিলে এতিয়া ক'ৰ পৰা তেখেতে আহিছে কিমান টকাত ল'লে কেনেকৈ চলাব ক'ত চলাব গোটেইখিনি আপোনালোকক ক'ম বলক ভিডিঅ'টো আমি আৰম্ভ কৰা তেখেতক মাতোঁ দাদা এইপিনে আহক নমস্কাৰ নমস্কাৰ তো আমাৰ যিসকল ছাবস্ক্ৰাইবাৰ বা যিসকল আমাৰ ভিডিঅ' চাই আপুনি আপোনাৰ নামটো ক'ৰ পৰা আহিছে এইটো কওক মোৰ নাম শফিকুল ইছলাম মই মুকালমৰ পৰা আহিছোঁ মই এইখন টাটা গ'ল্ড এচি গ'ল্ড ডিজেল এখন আপুনি ডিজেল হয় ডিজেল হয় আপুনি কিমান টকাত ল'লে মই এখন 2,20,000 টকাত লৈছোঁ 2,20,000 টকাত ল'লে ফাইনেন্স ল'লে নে কেছত ল'লে কেছত ল'লোঁ কেছত ল'লে এতিয়া মই আৰু এটা কথা সুধোঁ এতিয়া নতুন যিটো স্কিম এইটো ভালকৈ আপোনালোকে শুনিব যে চৰকাৰে নতুন নিয়ম কৰিছে 15 বছৰৰ যিটো টেক্স মানে আপুনি এখন 2022 হ'লে 13 বছৰ টেক্সটো দিব লাগিব সেইটো পেমেণ্ট কোনে কৰিব এতিয়া ডিলাৰে কি ক'লে এইটো আপুনি নিজে কৰিব লাগিব মানে বস্তুটো কি হৈছে যোনে আমাৰ লগত নতুনকৈ জড়িত হৈ আছে ইয়াত যদি যিটো 13 বছৰ বা 15 বছৰ যিটো টেক্স যিটো চৰকাৰে কৰিছে সেইটো আপোনালোকে নিজে কৰিব লাগিব ঠিক আছে বাকী ইঞ্চুৰেঞ্চ হওক ফিটনেছ হওক সেইটো ডিলাৰৰ পৰা কৰি দিয়া যায় বাকী আপোনালোকে সেইটো নিজে কৰিব লাগিব তেখেতেও নিজে কৰি আছে আৰু তেখেতে কেছত লৈছে কেছত লৈ সুবিধাটো কি ফাইনেন্সৰ ঝামেলা নাই যিটো মান্থলি আপোনাৰ যিটো ইনষ্টলমেণ্ট সেইটো কাৰণে তেখেতে মানে টেনশ্যন ল'ব নালাগে এতিয়া মই আৰু এটা কথা সুধোঁ এখন গাড়ী আপোনাৰ প্ৰথম নে ইয়াৰ আগতে আপুনি গাড়ী লৈছে মোৰ ইয়াৰ আগতে 4 হুইলাৰ প্ৰাইভেট আছে ন এতিয়া আপুনি এখন ক'ত লগাব এইখন আমি সৰু সুৰা লাইটৰ কাম কৰোঁ লাইটৰ ঠিকাবিলাক পোষ্টবিলাক ফুটা এইবিলাক আমি তাত ব্যৱহাৰ কৰিম তো এখন আপোনাৰ আন্দাজ মতে এটা কওক যে এখনৰ পৰা এজন মানুহ বা এটা ফেমিলিয়ে কিমান টকা ইনকাম কৰিব পাৰে এইখনৰ পৰা আৰামছে চলি থাকিব আৰু ফেমিলি এটা ভাল মানে 20-25 মান আহিব নে 20-25 মান চলি যাব ভালকৈ যে কোনোবা যদি নতুনকৈ যদি ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে ইমান টকাও নাই ধৰি লওক তো অলপমান পইচা যোগাৰ কৰি এনেকুৱা ধৰণৰ এখন গাড়ী ল'ব পাৰে আৰু স্বাৱলম্বী হ'ব পাৰে সেইটো আপুনি যদি গাঁও যদি থাকে অলপমান খৰচাটো অলপ কম থাকে গুৱাহাটীত থাকিলে আপোনাৰ কি হয় বা কোনোবা যদি চহৰত থাকে আপোনাক ঘৰ ভাড়া দিব লাগিল এতিয়া গাঁৱত আপোনাৰ নিজৰ ঘৰ আছে তাত আপুনি যদি 20-25 হাজাৰ টকা যদি ইনকামো কৰে খুবেই ভাল কিন্তু আপুনি চিষ্টেমেটিক হ'ব লাগিব এই চিষ্টেমেটিক হ'লে আপুনি উপাৰ্জন কৰি আৰু এখন গাড়ী কিনিব পাৰে তো এইদৰে আপুনি আৰু গাড়ী কিনক আৰু আগবাঢ়ি যাওক আমাৰ লগত যোগাযোগত থাকিব ঠিক আছে তো আগবাঢ়ি যাওক তাৰ শুভেচ্ছা থাকিল থেংক ইউ ধন্যবাদ